নমস্কাৰ আমি হলো বিটিআৰ বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আজি আমি গম পালো যে বাসুগাঁও 30 বেড হস্পিটেলখন উন্মোচন কৰিছে অতি দুৰ্ভাগ্যজনক কথা যে আজি বাসুগাঁও সুদীৰ্ঘ 2004 স্থাপিত আধা জিলা স্থাপন কৰা এই 30 বেডেড হস্পিটেলখন আজি উন্মোচন কৰিলে বাসুগাঁৱৰ কোনো পাব্লিক সংগঠন কোনো জনসাধারণ বাসুগাঁও বাকি রাইজ গম নপোৱাকে উন্মোচন কৰিলে কি কাৰণ কি ইয়াতে সরকারের রাজনীতি চলি আছে আমি গমেই নাপালো হয়রাজ আমি এই সুদীর্ঘ সদৌ বিটিআৰ বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি মাত মাতি আছো যে হস্পিটেলখন উন্মোচন কৰিব লাগে আমিও গম নাপালো আজিৰ দিনত এটি খুব দুর্ভাগ্যজনক কথা আৰু এই হস্পিটেলখন 30 বেডেড হস্পিটেল আছিল যত নেকি খুলি দিলে ওপিডি হিচাপে সেইটো আমি কোনো পদ্ধতি মানি নলো আৰু এটা কথা এই হস্পিটেলখনৰ এটা কমিটি আছে যেটো কমিটি 30 বেডেড হস্পিটেলৰ কমিটি সেই কমিটিও গম নাপায় আজি হস্পিটেলখন উন্মোচন কৰা হৈছে ইয়াতকে দুৰ্ভাগ্যজনক কথা হ'বই নোৱাৰে এই 2-4 জন ভাল পোৱা বাসুগাঁও ভাল নপোৱা লৰা দুটাৰ কাৰণে আজি আমাৰ বাসুগাঁও বাকি ৰাইজে এইটো ভুক্তভোগী হ'ব লাগিব কাৰণ আমি সদায় বঞ্চিত হৈ আছো আমাৰ এক্সৰেৰ পৰা আৰম্ভ কৰি আমাৰ সোনোগ্ৰাফিৰ পৰা আৰম্ভ কৰি আমি হস্পিটেলখনত আমাৰ বাহিৰ বহুত দূৰত যাব লগা হৈছে কিন্তু আজি এই 30 বেডেড হস্পিটেলখন যদি উন্মোচন হল হয় তেনেহলে আমাৰ বাসুগাঁও বাকি ৰাইজে আজি এই সুবিধাবিলাক পালে হয় কিন্তু দুৰ্ভাগ্যজনক আমি আগৰ পৰা এনেকা বঞ্চিতৰ পৰা লাভৰ পৰা আমি বঞ্চিত হৈ আছো আৰু সেইটো কাৰণে আজি উন্মোচন হৈও আমাৰ এই লাভৰ পৰা আমি বঞ্চিত হৈ থাকিম এতিয়া আমি সরকারক ক'ব নোৱাৰিম যে আমাক হস্পিটেল লাগে আমাক হস্পিটেলখন 30 বেডেড হস্পিটেলখন উন্মোচন কৰি দিয়ক কাৰণ তেতিয়া আমাক সরকারে ক'বই যে তোমালোকৰ হস্পিটেলটো উন্মোচন কৰা হৈছে তো এটো আমাৰ খুব দুখৰ কথা খুব লাজৰ কথা যে আজি এই 30 বেডেড হস্পিটেলখন ইহঁতে 2-3 জন ব্যক্তিৰ স্বাৰ্থৰ কাৰণে আজি এই হস্পিটেলখন উন্মোচন কৰিলে